মহাবীৰ প্ৰভু হনুমানৰ নিজৰ ওপৰত প্ৰবল বিশ্বাস আছিল। তেওঁৰ বিশ্বাস আকাশৰ নিচিনা উচ্চ, বিশাল পৰ্বতকো এখন হাতেৰে দাঙি উৰুৱাই নিব পৰাৰ আত্মবিশ্বাস। আৰু এই আত্মবিশ্বাস থকাৰ কাৰণেই মহাবীৰ হনুমানে ভগৱান শ্ৰীৰামচন্দ্ৰক কৈছিল, প্ৰভু, যেতিয়ালৈকে আপোনাৰ কৃপা মোৰ লগত থাকিব, তেতিয়ালৈকে এই বিশ্ব ব্ৰহ্মাণ্ডৰ যিকোনো কামেই মোৰ কাৰণে একো অসম্ভৱেই নহয়। তেওঁৰ এনেকুৱা আত্মবিশ্বাস আছিল যি নেকি শিশুকালতে সূৰ্যলোকলৈ যাবলৈ সক্ষম হৈছিল। ৰাতিৰ সময়তো কণী ঘণ্টাৰ ভিতৰতে হিমালয়ৰ পৰ্বতৰ পৰা জড়িবুটি বিচাৰি আনিব পৰা ক্ষমতা বা অটল বিশ্বাস তেওঁৰ আছিল। যেতিয়া ভগৱান শ্ৰীৰামচন্দ্ৰই ব্যাকুল হৈ লক্ষ্মণৰ প্ৰাণ ঘূৰাই আনিব পৰা অসম্ভৱ বুলি ঘোষণা কৰিছিল, তেতিয়াই প্ৰভু হনুমানে ভগৱান শ্ৰীৰামচন্দ্ৰক কৈছিল, প্ৰভু, আপোনাৰ এই দাসৰ ওপৰত থকা আত্মবিশ্বাস হেৰাই গ'ল নেকি, যি নেকি আপোনাৰ নিজকে দুখী অনুভৱ কৰিব লগা হৈছে? আপোনাৰ কৃপাত এক ৰাতিত হিমালয়নো কি, শত লোক পৰিক্ৰমা কৰি ঘূৰি আহিব পৰা ক্ষমতা মোৰ আছেই। কিমান বিশ্বাস আছিল নিজৰ ওপৰত, নিজৰ শক্তি আৰু ভক্তিৰ ওপৰত। তথাপি তেওঁৰ কোনো কাৰ্যতেই অভিমান নাছিল, মাথো আছিল ভগৱান শ্ৰীৰামচন্দ্ৰৰ চৰণত শ্ৰদ্ধা, ভক্তি আৰু অপৰিসীম প্ৰেম। নমস্কাৰ প্ৰিয় দৰ্শক, আপুনি চাই আছে দেৱী মটিভেশ্যন। দেৱী মটিভেশ্যন চেনেললৈ মই ডিম্বেশ্বৰ বৰ্মনে আপোনাক স্বাগতম জনাইছোঁ। আন এটি গুৰুত্বপূৰ্ণ নতুন বাস্তৱ ঘটনালৈ আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। এই ঘটনাটো জানি আপুনি হয়তো আচৰিত হ'ব, আৰু আমাৰ এই ভিডিঅ'টো যদি আপোনাৰ ভাল লাগে, আমাৰ এই ভিডিঅ'টো লাইক কৰি, শ্বেয়াৰ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ। প্ৰিয় দৰ্শক, আজিৰ পৰা কিছুদিন আগত এজন ভক্তগণে মোক প্ৰশ্ন কৰিছিল, টেলিফোন কৰিছিল। তেওঁ হেনো প্ৰভু বজৰংবলীৰ সেৱা অৰ্চনা কৰি বহু দিনৰ পৰাই, বহু বছৰৰ পৰাই প্ৰভুৰ শ্ৰীচৰণত পূজা অৰ্চনা কৰে, চালিচা ভাগ পাঠ কৰে, বজৰং বাণ পাঠ কৰে। এনেকুৱা কৰাৰ পিছতো 4 বছৰ 5 বছৰ পিছতো তেখেতে একো ধৰণৰ সুফল পাবলৈ সক্ষম হোৱা নাছিল। তেতিয়া মোৰ এই চেনেলৰ পৰা যি ভিডিঅ'বোৰ আগবঢ়াইছিলোঁ, এই ভিডিঅ'ৰ পৰা চাই পেলাই তেখেতৰ সহধৰ্মিনীয়ে যেতিয়া মোক ফোন কৰি এই কথাটো জনাইছিল যে আমাৰ এখেতৰ আজি 4-5 বছৰৰ পৰাই তেখেতে বজৰংবলীৰ পূজা অৰ্চনা কৰে, শনিবাৰ মংগলবাৰৰ ব্ৰত পালন কৰে, কিন্তু কোনো তেখেতে শুভফল পাবলৈ সক্ষম হোৱা নাই। আৰু সেই মনৰ বিকাৰতে এতিয়া আজিকালি তেখেতে বজৰংবলীৰ পূজা অৰ্চনা বুলিয়েই নহয়, কোনো দেৱ দেৱীকে পূজা নকৰে। কিন্তু মোৰ যিটো আত্মবিশ্বাস আছিল, মোৰ যিটো বিশ্বাস আছিল, সেই বিশ্বাস মই আজিও আছে আৰু ভৱিষ্যতেও থাকিব। কিন্তু মই মানুহজনক এইখিনি কথা বুজাবলৈ পৰা নাই। সেইবাবে আপোনালোক এটা অনুৰোধ জনাওঁ যে আপুনি যদি আমাৰ গৃহলৈ আহি এবাক বজৰং বাণ বা হনুমান চালিচাখন পাঠ কৰে বা পূজা যি বিধান আপুনি পূজা ভাগ কৰে, এইখিনি যদি আমাক উপকাৰ কৰে, তেতিয়াহ'লে আপোনাক আমি কৃপাৰ হল হয়। যেতিয়া তেখেতে মোক এই নিমন্ত্ৰণ খুব মৰমেৰে মোক জনালে, ভক্তিভাৱে তেখেতে মোক এই নিমন্ত্ৰণ দিলে, তেতিয়া মই এসপ্তাহমান পিছতে মই তেখেতৰ গৃহলৈ গৈছিলোঁ। মই যিখিনি পূজা বিধান মানি তেখেতৰ ওচৰত প্ৰভু বজৰংবলীৰ ওচৰত বজৰং বাণ বা হনুমান চালিচা পাঠ কৰোঁ, ঠিক তেনেকুৱাকৈ মই গোটেইখিনি নিয়মৰ মাজেৰে মই তাতে পূজা ভাগ কৰিছিলোঁ। আৰু তেতিয়া তেখেতৰ হাজবেণ্ড ঘৰত নাছিলে। মই কৈছিলোঁ তেখেতক যে তেখেতে নাথাকিলেই কিন্তু মই নাযাম, আৰু তেখেতে থাকিলেহে মই যাম। কাৰণ তেখেতে যিহেতু ইমান বছৰ আগৰ পৰা প্ৰভু বজৰংবলীৰ এজন একনিষ্ঠ ভক্ত, তেখেতে অহৰহভাৱে পূজা অৰ্চনা কৰি আহিছিলে। মনৰ যিটো বিকাৰ, মনৰ যিটো তেখেতৰ অশান্তি যিটো আছিলে, এই সকলোবোৰ কথা তেখেতৰ মুখেৰে মই জানিব লাগিব। তাৰপিছত মই তেখেতৰ লগত বহি কথাখিনি পাতি তাৰপিছতহে মই আপোনাৰ পূজাত বহিম বুলি তেখেতক মই কৈছিলোঁ। তেখেতক ফোন কৰি মাতি আনিলে। তাৰপিছত মই তেখেতৰ লগত কথা বাৰ্তা পাতি মই তেখেতক বহুখিনি কথাই বুজাইছিলোঁ।
পুনৰ তেখেতক এটো কথাও কৈছিলো যে এবাৰ আপুনি চাওকচোন আৰু এবাৰ মই যেহেতু আপোনাৰ সহধৰ্মিনীয়ে মোক এই কথাখিনি অৱগত কৰালে আপুনি এজন ইমান নিৰ্মল অন্তৰ মানুহ এবাৰ ময়ো আপোনাক ৰিকুৱেষ্ট কৰিলো আপোনাৰ সহধৰ্মিনীও আপোনাক ৰিকুৱেষ্ট কৰিলে এটা আমাৰ দুইজনৰ ৰিকুৱেষ্ট মানি আপুনি আজিৰ এই পূজা ভাগত আপুনি অংশগ্ৰহণ কৰক আমি গতিকেইটাই আমি এই পূজাখিনি আজি সম্পন্ন কৰোঁ সেইভাৱে যেহেতু মই আপোনালোকৰ তাতে আহিছো তো আপুনি যদি নাথাকে মই পূজা ভাগ কৰি তো মই ভাল নাপাম দিয়কচোন আপুনি থাকিলেহে মোৰ ভাল লাগিব ঠিক এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কথা মাজৰা তেখেতৰ মাজত মোৰ হৈ থাকিল তাৰপিছত তেখেতে এটা সময়ত মান্তি হৈ আপোনাৰ পূজাত বহিবলৈ আহিল আৰু তাৰপিছত মই তেখেতক মই এটা কথাই কৈছিলো যে এতিয়া পূজাৰ শেষ হ'ল ইয়াৰ পিছতো মই আপোনাক এটা প্ৰশ্ন কৰিছো যে আজিৰ পৰা আপুনি মই আপোনাক 7 দিনৰ এটা আপোনাৰ সংকল্পৰ কথা এটা কম যেটো মহা শক্তিশালী সংকল্প বুলি আমি জানো এই সংকল্পটো যদি আপুনি কৰিব পাৰে বা আপুনি কৰিব যদি বিচাৰে মই এইখিনি নিয়ম আপোনাক মই সুমাই কৈ দিম যদি আপুনি কৰে তেতিয়া কম যদি আপুনি নকৰে আপোনাক মই এইখিনি কথা মই নজনাও এতিয়া কক আপুনি কৰিব নে নকৰিব ফল কি পাব কি নাপাব এইটো মই নাজানো কিন্তু আপুনি যদি কৰে তেতিয়াহলে মই আপোনাক এইখিনি নিয়ম কৈ আপুনি কৰাবৰ কাৰণে আপোনাক মই এইখিনি কথা আপোনাক জনাম তেখেতে তেতিয়া বহু কথা চিন্তা কৰি মোৰ কথাটো অমান্য কৰিব নোৱাৰে মই কথাটো হৈভৰ দি তেখেতে ক'লে ঠিক আছে বাৰু দাদা কওকচোন কেনেকুৱা কি কৰিব লাগিব বোলো আপুনি কিন্তু কষ্ট কৰিব লাগিব অকমান যদি এইখিনি কষ্ট কৰিব পৰাত আপোনাৰ পাৰিব বুলি আপুনি ভাবে তেতিয়াহলে আপোনাক কম আৰু যদি আপুনি ভাবে যে নাই মই অসুবিধা আছে বুলি আপুনি ভাবে তেতিয়াহলে মই আপোনাক নকম তেতিয়া তেখেতে কৈছিল হ'ব দাদা কক তেখেতৰ সহধৰ্মিনী অলপ প্ৰেছাৰ কৰিলে আমি এবাৰ কৰি চাওঁ কেনেকুৱা কি হয় ইমান বছৰে যেহেতু আমি কৰি আছিলো আৰু 7টা দিন আমি কৰাত কি অসুবিধা আছে তেতিয়া মই তেখেতক কৈছিলো যে আপুনি ব্ৰহ্ম মুহূৰ্তত উঠিয়েই এই 7 দিন আপুনি নিজে পৰিষ্কাৰ পৰিচ্ছন্নতা বস্ত্ৰ পৰিধান কৰি প্ৰভুৰ থাপনাভাগ আপুনি পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি তাতে আপোনাৰ যিখিনি আমি সংকল্প ললে নৈবেদ্য আদি যিখিনি দিওঁ সেইখিনি গোটেইখিনি নিয়ম পালন কৰি এক সময়তে তেখেতক মই প্ৰাৰ্থনা কৰিব দিছিলো ব্ৰহ্ম মুহূৰ্তত তেখেতে 3:30 বজাত পৰা তেখেতে আৰম্ভ কৰিছিল পাঠ এই 7 দিন 11 দিনৰ দিনা তেখেতে মোক ফোন কৰিছিল তেখেতৰ মিছেছে মোক ফোন কৰিছিল যে কি আগতে তেখেতে দুবাৰ দিছিলে মানে এপিএসসি এনেকুৱা ধৰণৰ উচ্চ পৰ্যায়ৰ যিখিনি এক্সাম হয় দিছিল তেখেতে পোৱা নাছিলে এইবাৰ তেখেতে এটা উচ্চ পদস্থ চাকৰিৰ তালিকাত তেখেতৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিল কথাটো জানি ময়ো অকমান আচৰিত হৈছিলো তাৰ পিছত 3 দিনমান পিছত মোৰ ঘৰলৈ তেখেতসকলে আহিছিল আহি তেখেতসকলে মোক যিখিনি আদৰ সন্মান কৰিলে বা যিখিনি মৰম তেখেতসকলে মোক দিলে ময়ো আচলতে অভিভূত হৈছো প্ৰভু বজৰংবলীৰ শ্ৰীচৰণতো মই সেৱা নিবেদন জনাইছো যাতে আমাৰ এই ভক্তসকলক আপোনাৰ প্ৰতি থকা যিটো বিশ্বাস আপোনাৰ প্ৰতি থকা যিখিনি শ্ৰদ্ধা এই শ্ৰদ্ধা আৰু বিশ্বাস যাতে অটুট থাকে সকলো ভক্তকে যাতে আপুনি কৃপাৰ দৃষ্টিৰে চাই সকলো ভক্তৰে সকলো সংকটৰ পৰা আপুনি যাতে পৰিত্ৰাণ দিয়ে সেয়ে প্ৰভু শ্ৰী বজৰংবলী শ্ৰীচৰণত আমি প্ৰাৰ্থনা কৰিছো আৰু যিসকল প্ৰভু বজৰংবলীৰ ভক্তগণ প্ৰভু শ্ৰীৰামৰ ভক্তগণ আছে প্ৰত্যেকেই যদি প্ৰভু শ্ৰীৰামচন্দ্ৰৰ স্মৰণ কৰি প্ৰভু হনুমান চালিসা পাঠ কৰি নিশ্চয় অইন একো নাপালেও বহুত কিবা কিবি নাপালেও মনৰ শান্তিটো যে পাই এইটো কিন্তু তেখেতসকলে স্বীকাৰ কৰিব লাগিব এদিন যদি হনুমান চালিসা পাঠ কৰা নহয় তেতিয়াহলে সেই দিনটোত কিবা বহুত ডাঙৰ এটা কাম ৰৈ যোৱা যেন অনুভৱ হয় আপোনালোকে মোক কমেণ্টত জনাবচোন হয় নে নহয় এইখিনিকে কৈ আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছো জয় শ্ৰীৰাম জয় বজৰংবলী জয় সীতাৰাম